Hello everyone, welcome to Statecraft GK. A video tut ami pohim Assam history and the part is ancient history of Assam. Let's start. Introduction to Silo. Assamৰ হিষ্ট্ৰীটোক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ আৰু এই ভাগকেইটা হৈছে Before 4th century, it is known as the prehistory of Assam. Ancient history of Assam, 4th to 12th century CE. Medieval history of Assam to হৈছে 12th century CE to 1826 CE, মানে ইয়ান্দাবুৰ ট্ৰিটিলৈকে। তাৰপিছত ইয়ান্দাবুৰ ট্ৰিটিৰ পৰা ইণ্ডিপেণ্ডেন্সৰলৈকে মডাৰ্ণ হিষ্ট্ৰী অফ আছাম বুলি জনা যায়। আৰু ইয়াৰ 1947ৰ পাছৰ যোনটো এৰা হয় বা টাইমিং হয় সেইটো আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স বুলি জনা হয়। ভাগ কৰা নাযায়, এজ এ ৰেকৰ্ডেড আছে আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স বুলি। আৰু মোৰ চ'ৰ্চটো হৈছে A History of Assam by Edward Albert Gate। এই কিতাপখনৰ পৰাই মই যিমানখিনি আপোনালোকক সহায় কৰিব পাৰোঁ গোটেই থিয়ৰিজখিনি ইয়াতে আছে। And also Wikipedia. The first chapter is Prehistory and Traditional Rulers before 4th century. তো 4th century আগত যিমানখিনি rulers আছিলে তেওঁলোকৰ একো written records নাই নিজৰ কথা। আৰু ক'তো এনেকুৱা historical sitesও পোৱা হোৱা নাই য'ত তেওঁলোকৰ অথেণ্টিচিটিটো আছে। তো সেইকাৰণে এওঁলোকৰ নাম অকল কিছুমান মাইথলজিজ বা এপিক্সতহে মেনশ্যন কৰা হয় আৰু সেই লিংকৰ পৰাই আছাম হিষ্ট্ৰীটো বনোৱা হৈছে about this period. তো মাইথলজি মানে কালিকা পুৰাণ, মহাভাৰত, তান্ত্ৰিকা পুৰাণ তেনেকুৱা কেইখনমান মাইথলজিত এওঁলোকৰ নাম আছে। The first question is, what does the word Pragjyotispura literally translate to? প্ৰাগজ্যোতিষপুৰ শব্দটোৰ অৰ্থ কি? The answer is the city of Eastern astrology. So during the ancient time, আমাৰ ইষ্ট চাইডৰ যোনটো ইণ্ডিয়াৰ পাৰ্ট, ইষ্ট চাইডৰ পাৰ্টটোত বহুত এষ্ট্ৰনমি আৰু এষ্ট্ৰলজিকেল প্ৰেক্টিচৰ চেণ্টাৰ বুলি মনা হৈছিলে। তো সেইকাৰণে ইষ্টাৰ্ণ এষ্ট্ৰলজি, চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰক। There are no concrete calendar years or absolute dates available for individual kings before the Varman dynasty. Varman dynasty পৰাহে আমাৰ অসমৰ ৰজাসকলে এটা written records ৰাখিছে বা এনেকুৱা কিছুমান হিষ্ট্ৰিকেল চাইটছ পোৱা গৈছে য'ত ৰেকৰ্ডছ আছে। তাৰ আগৰ পিৰিয়ডৰ কাৰণে কোনো এনেকুৱা এটা ৰেকৰ্ড নাই। তো কুৰুক্ষেত্ৰ ৱাৰ হওক, মহাভাৰতৰ হওক, কলিকা পুৰাণ হওক, সেই কিতাপকেইখনত তেওঁলোকৰ নাম আছে, সেইকাৰণে ক্ৰনলজিকেলি এনেকৈ এটা লিংক বনাই আছাম হিষ্ট্ৰী বনোৱা গৈছে। Next, who is recorded in the Kalika Puran and Mahabharata as the earliest known ruler of Danava dynasty in Pragjyotispur? কালিকা পুৰাণ আৰু মহাভাৰতৰ মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ডাইনেষ্টিৰ ৰজা কোন আছিল? প্ৰথম ডাইনেষ্টি হৈছে দানৱ ডাইনেষ্টি। The answer is মহিৰংগা দানৱ। দানৱ ডাইনেষ্টিৰ বিষয়ে আমি জানি লওঁ। তো অসমৰ প্ৰথম ডাইনেষ্টি হিচাপে দানৱ ডাইনেষ্টি বুলিয়ে কোৱা যায়। তেওঁলোক দানৱ বা অসুৰ বুলিও জনাজাত আছিলে। মহিৰংগ দানৱ হয় ফাৰ্ষ্ট ৰুলাৰ দানৱ ডাইনেষ্টিৰ আৰু তেওঁ নামৰ পৰাই মৈৰং পৰ্বতে নাম পাইছে, যোনটো গুৱাহাটীত অৱস্থিত আছে। ইয়াৰ ৰজা হ'ল ইন ক্ৰনলজি মহিৰংগা দানৱ, হাটাকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। ঘটকাসুৰ চবতকে শেষৰ ৰজাৰ আছিল এইটো ডাইনেষ্টিৰ। এওঁলোকৰ কেপিটেল টেৰিটৰী আৰু ৰুলিং এৰিয়া আছিল ব্ৰহ্মপুত্ৰ ভেলী, মানে ব্ৰহ্মপুত্ৰ নৈৰ কিনাৰৰ যিমানখিনি প্লেইন এৰিয়া আছিলে সেই প্লেইন এৰিয়াখিনিত তেওঁলোকে ৰুল কৰিছিলে আৰু সেই এৰিয়াখনে প্ৰাগজ্যোতিষপুৰ বুলি জনা যায়। তেওঁলোক নন আৰিয়ান আছিলে। নন আৰিয়ান মানে তেওঁলোকৰ একো ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ নাছিলে। ব্ৰাহ্মণসকলে যেনেকৈ ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিছিলে, পূজা পাঠ কৰিছিলে, তেওঁলোকে সেইবোৰ কৰা নাছিলে। তো দে ৱেৰ নন আৰিয়ানছ। The fall of dynasty, ডাইনেষ্টিটো শেষ কেনেকৈ হ'ল বা ধ্বংস কেনেকৈ হ'ল? ঘটকাসুৰ যোনজন লাষ্ট ৰুলাৰ, তেওঁ ৰুল কৰি থকা সময়ত আন এজন ৰুলাৰ আহিছিলে নৰকাসুৰ। নৰকাসুৰ তেওঁ বিহাৰৰ পৰা আহা বুলি কোৱা যায় ইন মাইথলজি। তো তেওঁ ইনভেড কৰিলে ব্ৰহ্মপুত্ৰ ভেলীটো, তেওঁ এটেক কৰিলে আৰু যুদ্ধ কৰিলে ঘটকাসুৰৰ লগত আৰু ঘটকাসুৰক বধ কৰি ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে। Which mythical ruler killed last Kirata Danav or Ghatakasur and established the Bhoma or Asura dynasty? কোনজন ৰুলাৰে শেষ কিৰত বা দানৱ ৰজাক বধ কৰি ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰে? The answer is Narakasura.
হিষ্ট্ৰিকেল লিগেচি। এই ভৌম ডাইনেষ্টিটোৰ হিষ্ট্ৰিকেলি এটা ইম্পৰ্টেণ্ট ডাইনেষ্টি হয়, কাৰণ এইটো ডাইনেষ্টিৰ পাছত আহিবলগীয়া যিমানখিনি ডাইনেষ্টি আছে তেওঁলোকে নিজকে ভৌম ডাইনেষ্টিৰ লিংক থকা বুলি কয়। মানে ভৌম ডাইনেষ্টিৰ যিমানসকল লোক আছিলে তেওঁলোকক নিজৰ এনচেষ্টাৰ্ছ বুলি কয়, যাতে তেওঁলোকে সেই ডিভাইন ৰাইটটো বা নিজৰ এটা ৰাইট প্ৰতিষ্ঠা কৰিব পাৰে কামৰূপৰ ওপৰত ৰুল কৰিবলৈ। ভৌম ডাইনেষ্টিৰ তেওঁলোকৰ ৰুলাৰ্ছখিনি চাই লওঁ। নৰকাসুৰ, ভগদত্ত, পুষ্পদত্ত এণ্ড বজ্ৰদত্ত। বজ্ৰদত্ত চবতকে শেষ ৰুলাৰ আছিল। Our next question is, what does the name Bhoma signify regarding the origin of dynasty's founder Narakasur? নৰকাসুৰে প্ৰতিষ্ঠা কৰা ভৌম ডাইনেষ্টিৰ ভৌমৰ শব্দ অৰ্থ কি? The answer is born of the earth. Born of the earth মানে পৃথিৱীৰ পৰা জন্ম হোৱা। মনা গৈছিল যে নৰকাসুৰ বিষ্ণু আৰু ভূমি মানে পৃথিৱীৰ পুত্ৰ আছিল। তো সেইকাৰণে যেতিয়া তেওঁ নিজৰ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে সেইটো ভৌম ডাইনেষ্টি নাম পালে, মানে পৃথিৱীৰ পৰা জন্ম হোৱা। তো নাৰকাসুৰৰ বিষয়ে চাই লওঁ। The founder Narakasur, a powerful prince who according to legend was the son of Bhumi, giving dynasty the name Bhoma, born of the earth. Narakasur hill in Guwahati is named after this king. এই ৰজাৰ পাছতে নৰকাসুৰ পৰ্বতে নিজৰ নাম পাইছে, আৰু সেই পৰ্বতক নৰকাসুৰে নিজৰ এটা কেপিটেলৰ ৱাটচ টাৱাৰ হিচাপে ইউজ কৰিছিলে। মানে যিহেতু পৰ্বতটো ওখ আছিলে, তেওঁ নিজৰ শত্ৰুক চাবলৈ সেই পৰ্বতটোৰ ব্যৱহাৰ কৰিছিলে। Next, from which ancient Indian kingdom in modern day Bihar did Narakasur migrate before invading the Brahmaputra valley? তো মডাৰ্ণ ডে বিহাৰৰ কোন জেগাৰ পৰা নৰকাসুৰ আহিছিলে ব্ৰহ্মপুত্ৰ ভেলীলৈ আৰু ইয়াক এটেক কৰি ইয়াতে নিজৰ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিলে? The answer is মিথিলা or Videha. It is in Bihar. Question is, what major sacred site on Nilachal Hills did Narakasur establish the prime center of Tantric and Shakti worship in ancient Assam? পুৰণি কালত নীলাচল হিলৰ ওপৰত নৰকাসুৰে তান্ত্ৰিক আৰু শক্তি সাধনাৰ বাবে ই এটা বহুত ডাঙৰ প্ৰতিষ্ঠা কৰিছিল? The answer is the original shrine of goddess Kamakhya. মা কামাখ্যাৰ যোনটো শক্তিপীঠৰ জেগাত তেওঁ এটা পূজা কৰিব পৰা মন্দিৰ বুলি ক'ব পাৰি বা শ্ৰাইন বুলি ক'ব পাৰি, সেইটো প্ৰতিষ্ঠা কৰিছিল। আমি অলৰেডি জানো যে নৰকাসুৰ তেওঁ এটা ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ লৈ আনিছিলে অসমলৈ। তেওঁ এজন আৰ্যন আছিলে আৰু ব্ৰাহ্মণসকলৰ যিমানখিনি নীতি নিয়ম তেওঁ জানিছিলে। তো তেওঁ এই ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চটো প্ৰথম অসমলৈ নৰকাসুৰে আনিছিলে। তো এতিয়া ইয়াত সেইটোৱে লিখা আছে, আৰিয়ানাইজেশ্যন অফ দ্য ভেলী। Unlike the indigenous Danavas, Narakasura was initially a promoter of Vedic culture. তো বেদত যিমানখিনি নীতি নিয়ম আছে, ব্ৰাহ্মণিকেল যিমানখিনি ৰুলছ ৰেগুলেশ্যনছ আছে, তেওঁ সেইবোৰ ফ'ল' কৰিছিলে আৰু সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছো তেওঁ অসমলৈ প্ৰথম আনিছিলে। He settled high caste Brahmins in the valley and established the worship of goddess Kamakhya. তো ব্ৰাহ্মীণসকলকো তেওঁৱে প্ৰথম অসমলৈ আনিছে আৰু গডেছ কামাখ্যাৰ ৱৰ্শ্বিপ বা সাধনা কৰাৰ আৰম্ভ তেওঁৱে কৰিছিলে নীলাচল পৰ্বতত, মেকিং দ্য ৰিন a major center of tantric and shakti worship. তেওঁ অহাৰ পাছৰ পৰাই প্ৰাগজ্যোতিষপুৰত তান্ত্ৰিক আৰু শক্তিৰ সাধনাৰ আৰম্ভ হয়। Next question. According to Gate, which non-Aryan ruler of Sonitpur or modern day Tejpur heavily influenced Narakasur to turn against his Aryan customs? তো নৰকাসুৰ এজন আৰ্য়ান আছিল, তেওঁ ব্ৰাহ্মণছক ফ'ল' কৰিছিলে। তো অসমৰ সেই সময়তে ৰুল কৰা এজন ৰজাৰ সংগতিত আহি তেওঁ সেই কাষ্টমছবোৰ ফ'ল' কৰা বন্ধ কৰি দিছিলে। সেই ৰজাজনৰ নাম কি? The answer is বানাসুৰ। বানাসুৰ কণ্টেম্পৰেৰী আছিল নৰকাসুৰৰ। তেওঁ শোণিতপুৰত ৰাজ কৰিছিল আৰু সেই সময়তে তেওঁ নৰকাসুৰক লগ পাইছিল আৰু নৰকাসুৰ তেওঁৰ ইনফ্লুৱেঞ্চতে আহি অত্যাচাৰী হৈ গৈছিল, ব্ৰাহ্মণসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। যিমানখিনি বেদাস আছিল, বেদাস ৰেচপেক্ট কৰিবলৈ ধৰিছিল, নিজৰ ৰাজ্যত ব্ৰাহ্মণসকলক ঠাই দিয়া বন্ধ কৰিছিল। ইমানখিনি অত্যাচাৰ কৰাৰ কাৰণে শেষত ভগৱান কৃষ্ণই আহি নৰকাসুৰক বধ কৰিবলগীয়া হয়। Next question.
Who was the son of Narakasur who fought on the side of Kauravas in the Kurukshetra war as recorded in the Mahabharata? মহাভাৰতৰ মতে নৰকাসুৰৰ পুত্ৰ কোন আছিল যোনে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ সৈতে যুদ্ধ কৰিছিল পাণ্ডৱৰ বিৰুদ্ধে? The answer is King Bhagadatta. ভগদত্ত আছিল নৰকাসুৰ ৰজাৰ পুত্ৰ। King Bhagadatta and the Kurukshetra war. তো কিং ভগদত্ত আৰু কুৰুক্ষেত্ৰ ৱাৰৰ লগত কি কাহিনী আছে কেনেকৈ তেওঁ গৈ তাত লিংক হ'লগে সেইটো আমি পাছত চাম ইয়াত চাওঁ according to Mahabharat Bhagadatta was a mighty warrior who led a vast army of কিৰত বুলিও কোৱা হয় বা hill tribes and Chinas বা Chinese বা Mongoloid soldiers on the side of Kauravas in the great Kurukshetra war where he was killed by Arjuna ৰজা ভগদত্তক কোনে বধ কৰিছিল অৰ্জুনে বধ কৰিছিল In the Mahabharata, he is described as an old, gold-complexed warrior with immense elephant riding skills. ভগদত্তৰ এটা বহুত ভাল স্কিল আছিলে তেওঁ বহুত ভালকে হাতীৰ ওপৰত উঠি যুদ্ধ কৰিব পাৰিছিল সেইটো মেনশ্যন কৰা আছে মহাভাৰত Our next question In the Mahabharata, by what title is King Bhagadatta frequently addressed due to his immense military powers and vast territories? তেওঁৰ যুদ্ধ কৌশল আৰু মিলিটাৰী পাৱাৰ্ছ আৰু বহুত ডাঙৰ ৰাজত্ব জেগা থকাৰ কাৰণে তেওঁক মহাভাৰতত আৰু কি নামেৰে জনা গৈছিল The answer is Shalya or Dweller of Mountains যোন পৰ্বতত বাস কৰে or প্ৰাগজ্যোতিষাপতি মানে Lord of প্ৰাগজ্যোতিষা এই শল্য শব্দটো এই শব্দটোৰ আৰু এটা কানেকশ্যন আছে with Bhagadatta Let us see Who was the grandfather of King Bhagadatta who traditionally attained Indraloka through severe penances. ৰজা ভগদত্তৰ ককাক বা গ্ৰেণ্ডফাদাৰ কোন আছিল? Answer is King Shalya. Shalya শব্দটো তেওঁ ইয়াৰ পৰাও পাইছে। What military unit did King Bhagadatta lead into the Kurukshetra war that caused massive devastation among the Pandava ranks? কুৰুক্ষেত্ৰ যুদ্ধত ৰজা ভগদত্তই কি লিড কৰিছিল কি মিলিটাৰী ইউনিট লৈ গৈছিল The answer is a formidable elephant corps মানে এটা বহুত ডাঙৰ হাতীৰ সেনা also known as Akshayhini of elephants বহুত ডাঙৰ হাতীৰ সেনা তেওঁ লৈ গৈছিল আৰু সেই হাতীৰ লগত যুদ্ধ কৰি তেওঁ বহুতো পাণ্ডৱৰ ৰেংকৰ সৈন্যসকলক তেওঁ বহুত বেয়া সময় দেখুৱাইছিল Who was the legendary white elephant ridden by King Bhagadatta during the Kurukshetra war. কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই নিজৰ এটা বগা হাতী লৈ গৈছিল সেই হাতীটোৰ নাম কি আছিল Answer is Supratika. Which specific Pandava warrior finally defeated and killed King Bhagadatta on the 12th day of the Kurukshetra war? কুৰুক্ষেত্ৰ যুদ্ধৰ 12 নম্বৰ দিনা ভগদত্তক বধ কৰা হয় আৰু কোন পাণ্ডৱে ভগদত্তৰ বধ কৰে The answer is Arjuna. Arjuna Bhagadatta. What was the name of King Bhagadatta's famous daughter who connected the ancient royal house of Assam directly to the imperial family of Hastinapur? অসম আৰু হস্তিনাপুৰক কানেক্ট কৰা ভগদত্তৰ জীয়ৰী নাম কি আছিল Answer is Bhanumati. Bhanumati was the daughter of Bhagadatta. তো আৰু ইয়াৰ বিষয়ে কিছুমান ফেক্ট চাই লওঁ ভানুমতি দুৰ্যোধনৰ ৱাইফ আছিলে ঘৈণী আছিলে ৰজা দুৰ্যোধনে ভানুমতিক বিয়া কৰাইছিলে আৰু তেনেকৈ দুৰ্যোধন আছিল ভগদত্তৰ জোঁৱায়েক আৰু সেই বিয়া কমেমোৰেট কৰিবৰ কাৰণে ভগদত্তই দীঘলী পুখুৰীটো খন্দুৱাইছিল It cemented powerful military and political alliance between the non-Aryan frontier forces of the east and ruling Kuru Empire of the northern India. তো Kuru Empire আৰু অসমৰ ৰুলাৰ্ছৰ মাজত এটা কানেকশ্যন ভানুমতিৰ কাৰণে আহিছিল যিহেতু ভানুমতি বিয়া দিয়া হৈছিল দুৰ্যোধনলৈ আৰু এটা কাহিনী আছে যে ভগদত্ত আৰু other part of India, the northern and central part of India লগত কেনেকৈ কানেকশ্যন আছিল ভগদত্তক কৌৰৱা সৈন্যৰ যোনজন জেনেৰেল আছিল কৰ্ণয়ে হৰুৱাইছিল এবাৰ to attain to show supremacy of the Kaurav Sena or to show supremacy of Duryodhan over Bhagadatta আৰু ভগদত্তা হাৰিছিল আৰু তেওঁ একচেপ্ট কৰিছিল দুৰ্যোধনৰ supremacy Next
Which Pandava warrior killed Bhagadatta's son Pushpadatta on the battlefield of Kurukshetra as recorded in the Drona Parva? Drona Parva মতে ভগদত্তৰ পুত্ৰ পুষ্পদত্তক কোনে বধ কৰিলে? Answer is Nakula. Our next question is, according to Puranic accounts cited by Gate, which ruler succeeded Bhagadatta and fought Arjuna during the Pandavas' Ashwamedha or horse sacrifice campaign? ভগদত্তৰ কোনজন সাকচেছৰে অৰ্জুনৰ লগত যুদ্ধ আবদ্ধ হৈছিল অশ্বমেধা যজ্ঞত? Answer is King Vajradatta. Vajradatta আছিল ভগদত্তৰ সাকচেছৰ আৰু তেওঁ আছিল লাষ্ট ruler of the Bhauma dynasty আৰু তেওঁৱে অৰ্জুনৰ লগত অশ্বমেধা যজ্ঞত অৰ্জুনৰ লগত যুদ্ধত আবদ্ধ হৈছিল। এতিয়া অশ্বমেধা যজ্ঞ কি হয়? চাওক, কোনো এটা সময়ত যদি ৰজা এজনে নিজৰ superiority proof কৰিব লাগে, নিজকে বহুত পাৱাৰফুল বুলি proof কৰিব লাগে, তেওঁ কি কৰিছিল? এটা ঘোঁৰা নিজৰ ৰাজ্যৰ পৰা এৰি দিছিল। সেই ঘোঁৰাটো ভাৰতবৰ্ষ সকলো ৰাজ্যইদি পাৰ কৰাইছিল। যদি পাৰ হওঁতে কোনোবা বেলেগ ৰজাই সেই ঘোঁৰাটোক ৰখাইছিল, তেনেহলে তেওঁ সেই ৰজাজনৰ লগত যুদ্ধ কৰি পিনি নিজৰ পাৱাৰ প্ৰুফ কৰিবলৈ দৰকাৰ হৈছিল। তো সেইটোকে অশ্বমেধা যজ্ঞ বুলি কয়। আৰু যদি কোনেও সেই ঘোঁৰাটো নৰখায়, তেনেহলে তেওঁকে হোল superior বুলি মনা গৈছিল। তো অশ্বমেধা যজ্ঞ কৰিছিল অৰ্জুনে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হৈছিল আৰু পাণ্ডৱাস নিজে জিকিছিল। তো যুধিষ্ঠিৰৰ superiority proof কৰিবলৈ অৰ্জুনে বা পাণ্ডৱসকলে অশ্বমেধ যজ্ঞ আৰম্ভ কৰিছিল। আৰু ঘোঁৰাটো যেতিয়া অসম পাইছিলহি, বজ্ৰদত্তই সেই ঘোঁৰাটো ৰখাইছিল। সেইকাৰণে অৰ্জুন আৰু বজ্ৰদত্তৰ মাজত এখন যুদ্ধ হৈছিল, য'ত বজ্ৰদত্ত হাৰিছিল আৰু তেওঁ সাবমিট কৰিছিল টু দ্য পাণ্ডৱা চুজেৰেনিটি। পাণ্ডৱসকলক গ্ৰেটাৰ বা superior বুলি তেওঁ একচেপ্ট কৰিছিল। তো এইটোৱে লিখা আছে ইয়াত, when Pandava Prince Arjuna led Ashwamedha or horse sacrifice campaign across India to assert Yudhishthira's imperial dominance, Vajradatta intercepted, তেওঁ ৰখাইছিলে, বজ্ৰদত্তই ঘোঁৰাটো ৰখাইছিলে, and the sacrificial horse and fought a fierce battle against Arjuna before ultimately submitting to Pandava's suzerainty. Which historical 7th century dynasty of Assam explicitly revived the title Bhoma Naraka in their official copper plate grants to legitimize their royal lineage? মই অলৰেডি আগতে কৈ আহিছো যে ভৌমৰ পাছৰ যোনখিনি ডাইনেষ্টি তেওঁলোকে নিজকে আগৰ ভৌমৰ ডাইনেষ্টিৰ লগত লিংক কৰায়, যাতে তেওঁলোকে প্ৰুফ কৰিব পাৰে যে তেওঁলোক অৰিজিনেল কামৰূপৰ হয় আৰু তেওঁলোকে ইয়াতে ৰুল কৰিব পৰা তেওঁলোকৰ অথৰিটি আছে। তো কোনটো ডাইনেষ্টিয়ে ভৌমা নৰকা নামটো নিজৰ কপাৰ প্লেটছত ইনস্ক্ৰাইব কৰাইছিলে বা লিখাইছিলে টু প্ৰুভ দেয়াৰ লিনিয়েজ, নিজৰ কানেকশ্যন প্ৰুভ কৰিবলৈ উইথ দ্য ভৌমা ডাইনেষ্টি? দ্য এনচাৰ ইজ দ্য বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ ৰজাসকলে নিজৰ কপাৰ প্লেট গ্ৰান্টছত ভৌমা নৰকা নামটো ৰিভাইভ কৰিছিল বা লিখাইছিল টু প্ৰুভ দেয়াৰ লিংক between the Bhoma or the Naraka. Next question. According to Hindu mythology cited by Gate, what event explains how the country came to be called Kamrupa? Gateৰ মতে কামৰূপ নামটো কেনেকৈ আহিল? তো ইয়াৰো এটা কাহিনী আছে। It was the place where Kamdeva finally regained his original form বা ৰূপ। এটা ষ্টৰী আছে যে সতীক হেৰুৱাৰ পাছত ভগৱান শিৱই ধ্যানত গুচি গৈছিল আৰু সেই ধ্যান ভংগ কৰিবলৈ যাওঁতে কামদেৱে ভংগ কৰিবলৈ যাওঁতে কামদেৱক ভগৱান শিৱই ভস্ম কৰি পেলাইছিল। তো এটা জেগাতে তেওঁ ভগৱান কৃষ্ণৰ সহায়ত নিজৰ ৰূপটো ঘূৰাই পাইছিল। সেই জেগাটো হৈছে কামৰূপা, আৰু সেই কামৰূপা তেতিয়াৰ পৰাই সেই জেগাটোৰ নাম কামৰূপা পৰিলে। So this was all for today. ইমানতে আজি আমি শেষ কৰিছো আমাৰ এনচিয়েন্ট হিষ্ট্ৰী পাৰ্ট 2 বা প্ৰি হিষ্ট্ৰী পাৰ্ট 2, that is before the 4th century. যদি কিবা questions থাকে আপোনালোকৰ, please let me know. Till then, keep preparing, keep studying, and please don't give up. Exams আহি আছে, notification আহিব, notificationলৈ ৰৈ নাথাকিব, তাৰ আগতে prepare কৰি যাওক. You will be very well doing. All the best.